সৌন্দৰ্যত আত্মহাৰা বিদেশী শিল্পীয়ে ফটো সংগ্ৰহ কৰিলে হলৌ বান্দৰৰ হলৌ সংৰক্ষণ আৰু নিৰাপত্তাত গুৰুত্ব আছে বুলি উল্লেখ কৰে তেওঁলোকে শুক্ৰবাৰে পুৱাই তিনিচুকীয়াৰ বাৰেকুৰিত উপস্থিত হয় 7 গৰাকীকৈ বিদেশী চিত্ৰশিল্পী ছুইডেনৰ পৰা অহা বিদেশী চিত্ৰশিল্পীৰ দলটোৱে বাৰেকুৰিৰ দীঘল হাকু আৰু নমতাপুং গাঁৱত থকা দুষ্প্ৰাপ্য হলৌ বান্দৰ ফটো সংগ্ৰহ কৰে ফটো সংগ্ৰহ কৰিবলৈ পাই আনন্দিত হৈ পৰে চিত্ৰশিল্পীৰ দলটো ফটো সংগ্ৰহ কৰি এগৰাকী চিত্ৰশিল্পীয়ে হলৌ সংৰক্ষণ আৰু নিৰাপত্তাৰ গুৰুত্ব আছে বুলি উল্লেখ কৰিছে I'm from Sweden, so I'm coming here with my little group from Sweden and Norway, and we're traveling long way to come here to see the Holoc gibbons. And most of my people from my group, they are photographers, so we're coming here to try to get good photos. And we are so happy that this village are really preserving the gibbons and the work you do. This is real ecotourism, and this is so good village tourism. The money should stay here. ইফালে হাতসাগৰ 13 নদী অতিক্ৰম কৰি তিনিচুকীয়াৰ বাৰেকুৰিত উপস্থিত হৈ হলৌৰ ফটো সংগ্ৰহ কৰাক লৈ উৎফুল্লিত হৈ পৰাৰ লগতে গাঁওবাসীয়ে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়ায়